নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, আশা কৰোঁ আপোনালোক চবে ভালে আছে। আজি মোৰ আলোচ্য বিষয় মটৰমাহ খেতি। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। আজি মই মটৰমাহ খেতিৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব যে মটৰমাহ খেতিৰ লাভালাভ কেনেকুৱা, এই খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগে, কিমান পৰিমাণে ৰাসায়নিক সাৰ খটাব লাগে, আৰু এই খেতি কোন মাহত লগোৱা হৈছিল, উত্তাপৰ পৰিমাণ কিমান লাগে মটৰমাহ খেতিৰ কাৰণে, গোবৰ কিমান দিয়া হৈছিল, আৰু এইটোক 1 বিঘা মাটিৰ পৰা মটৰমাহ আমি কিমান টকা বিকিব পাৰোঁ। আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য পাব। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আজি মই আলোচনা কৰিম হিন্দুস্তান মটৰমাহ খেতিৰ ওপৰত। যিটো খেতি আপোনালোকে চাই আছে, এইটো খেতিত হিন্দুস্তান মটৰমাহৰ গুটিত দিয়া হৈছে। তো এই খেতিটো কৰা হৈছিল অলৰেডি ডিচেম্বৰ মাহৰ 18 তাৰিখত বীজ দিয়া হৈছিল। তো আজি আপোনালোকক সেইটো খেতিৰ ভিডিঅ' আজি আকৌ পুনৰে আপডেট দি দিলোঁ। তো সিদিনাখন মই আপোনালোকক ভিডিঅ'টো পঠিয়াইছিলোঁ যিদিনাখন গুটি দিয়া হৈছিল। গছত কেৱল এতিয়া দেখা পোৱা গৈ আছে ফুল আৰু ফুল। তাৰমানে কি, যিমানকেইটা ফুল আছে সিমানকেইটা মটৰমাহ গছত লাগন দি আছে। মাজে মাজে আলু দিয়া হৈছে। তো এই খেতি কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ মাটিত কৰিব, ওখ পলসুৱাই আৰু বেছি অম্লতা থকা মাটিত আপোনালোকে মটৰমাহ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। প্ৰতি বিঘাত 1 গাড়ীকৈ গোবৰ সাৰ, প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15 কিলো, পটাছ 15, DAP 15 কিলোকৈ দি ধুনীয়াকৈ হাল মাৰিব, ময়াব, ধূলিময় কৰিব। ইফালে যে ৰাসায়নিক সাৰখিনি আপোনালোকে সিঁচিলে, মাটি কিন্তু কমেও এসপ্তাহ মাটি পেলাই ৰাখিব লাগিব। তাৰ কাৰণ যিটো খেতিত নেকি গুটি দিয়া হ'ব, যদি আপোনালোকে সাৰ দিয়াৰ লগে লগে আপোনালোকে খেতিত মটৰমাহ গুটি দিয়ে, গুটি পচি যোৱাৰ সম্ভাৱনা 80%। সেইকাৰণে 1 সপ্তাহ বা 10 দিন আপোনালোকে মাটি পচাই কিনে তাৰপিছত যদি আপোনালোকে লগাব পাৰে, গুটি দিব পাৰে, তেনেহ'লে আপোনালোকৰ গুটিত কোনো ধৰণৰ সমস্যা নাথাকিব। এই পদ্ধতিমতে কৰিব। এতিয়া কথা হ'ল, এই মটৰমাহ যে লগোৱা হ'ল, এই মটৰমাহ খেতিৰ কাৰণে জলবায়ুৰ তাপমাত্ৰা কিমান হোৱাৰ প্ৰয়োজন? মোটামুটি 28ৰ পৰা 30, মোটামুটি 21ৰ পৰা 30, এইখিনিৰ মাজত যদি থাকে তেনেহ'লে কিন্তু মটৰমাহ খেতিৰ বাবে বৰ উপযোগী। আৰু এই খেতিত যে গুটি দিয়া হ'ল, গুটিটো কিমান ডিষ্টেঞ্চত দিয়া হ'ল? এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেঞ্চ 4 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 1 ফুট ৰাখিব আপোনালোকে যদি মটৰমাহ খেতি এতিয়াও কৰিব বিচাৰিছে। তো কথা হ'ল, এই খেতিত কি কি দানা দিয়া হ'ল? ফাৰ্টিলাইজাৰ দিয়া হ'ল। মানে কি, যেতিয়া এনেকুৱা ধৰণৰ ফলন লাগন দিব আৰম্ভ কৰিব খেতিয়ে বা গছে, সেই মুহূৰ্তত আপোনালোকে 95 দানাটো দিব প্ৰতি বিঘাত 1 কিলো ষ্ট্ৰপ্লেজাৰ, ভূমি ৰত্না দিব 2 কিলো, ভূ এক্টিভ 1 কিলো, গ্ৰিফিন 5 কিলো, গল্ড স্পেচিয়েল 5 কিলো। কিন্তু এই মই যে আপোনালোকক ফাৰ্টিলাইজাৰ কেইটা নাম ক'লোঁ, এই ফাৰ্টিলাইজাৰ কেইটা আপোনালোকে খেতিত আগতে পানী দিব, তাৰপিছতহে দিব। 1 সপ্তাহৰ ভিতৰত ৰিজাল্ট, যিটো 95 দানাৰ কথা ক'লোঁ, 24 ঘণ্টাৰ ভিতৰত আপোনালোকক ৰিজাল্ট দি দিব। এতিয়া মই আলোচনা কৰিম ইনছেক্টিচাইড। মটৰমাহ গছত পোকে আক্ৰমণ কৰিছে, উৰণীয়া পোকে ডিষ্টাৰ্ব কৰিছে, মটৰমাহ ফুটা কৰিছে যদি তেনেহ'লে আপোনালোকে গ্ৰেচিয়া, চেমোডিছ, আৰু যদি উৰণীয়া পোকে ডিষ্টাৰ্ব কৰিছে, গ্ৰেচিয়াই দিলেও যাব, তাৰ লগতে শ্বৰ্ট স্প্ৰে কৰিব। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। কেৱল ইউটিউব চেনেল নহয়, ফেচবুক পেজতো গৈ আপোনালোকে মোৰ ভিডিঅ'টো পাই থাকিব, তাতো গৈ আপোনালোকে ফলোৱাৰ্ছ হিচাপে থাকিব। তো আজিলৈ এইখিনিতে এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। দানা ঔষধৰ যদি কিবা প্ৰয়োজন হয় আপোনালোকে 7002 163 162
এইটো নাম্বাৰত যোগাযোগ কৰিব। ধন্যবাদ।